প্ৰথমতে সকলোকে নমস্কাৰ। আজি লৈ আহিছোঁ একেলগতে কেইবাটাও ৰেচিপি, চাওকচোন আপোনালোকে। এয়া মাছখিনি চফা কৰা হৈ গ'ল। আনফালে এয়া তৰা গজালি, ভাবি আছোঁ মাছৰ লগত বনাম বুলি তৰা গজালি। এইফালে মিনিয়ে চাই মানে চফা কৰি আছে। তাৰপৰা এয়া হৈছে পিয়ালি পালেং। কোনে কোনে চিনি পাইছে? এই ষ্টেপটোতে পালোঁ, এই মুঠি পিয়ালি পালেং। তাৰপৰা আপোনাৰ দুপৰ টেঙা এনেকৈ লগাই থৈছোঁ চাইডে চাইডে। ইয়াতে এক মুঠি পাই গ'লোঁ। এইফালে আকৌ এইখিনি জলকীয়া দেই, সেই তালৈকে ইমান কাহ হৈছে মোৰ এইকেইদিন, বৰ দিগদাৰ। এইফালে গাজৰ চাটনি বনাব লাগিব। নেমু দুটা গোটাই থৈছোঁ, এইখিনি এতিয়া গুচাই লওঁ। তাৰপৰা আপোনালোকক দেখুৱাই আছোঁ তৰা গজালিৰ লগত মাছ কেনেধৰণে বনাম। এইফালে মচুৰ দালি হৈ গ'ল, আনফালে কাটি থোৱা আছে দাংবডি, আলু। এইখিনি শুকান ভাজি বনাব হয় ন, মানে ফ্ৰাই কৰিব? অঁ, গম পাইছোঁ। এইফালে চব্জি ৰেডি, এইফালে চৌকা, নিমখীয়া চিংৰা, চব পাচি ভগা ভগা। আমাৰ পাচিবিলাক ইমান কিয় ভাগে অ'? কি কৰে? খুৰমা জাপি আছে ন? এইফালে আমাৰ বৰুদা, এই বৰুদা এইফালে চোৱা। এইফালে ৰঙা নীলা বুনিয়া। তৰা গজালিখিনি চাফ চিকুণকৈ হৈ গ'ল। এতিয়া বনাবলৈ লৈছোঁ। তৰা গজালি এনেধৰণে মানে কুকাৰটোতে বইল কৰি ল'ম। বাকী শাককেইডাল এতিয়া কাটি ল'ম। মাটিতে বাগৰি বাগৰি বহি লৈছোঁ। বন্ধু বান্ধৱীসকল, মই এটা এটাকৈ বনাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকক। কিছুমানে কৈছে মই বোলে অদ্ভুত ভিডিঅ' বনাওঁ, ফটুৱা ভিডিঅ' বনাওঁ। বাকী আপোনালোকে ক'ব কেনেধৰণে কি কৰিছোঁ, সকলোখিনি দেখিয়ে আছে ইমান দিনে। প্ৰথমে এই নদীৰ মাছকেইটাকে ভাজি লৈছোঁ। আমাৰ ইয়াত লোকেল মাছ সদায় পাওঁ, সদায় থাকে, এজন মানুহে দিয়েহি। একেলগতে কেইবাটাও ৰেচিপি মানে শ্বেয়াৰ কৰিম, সেয়েহে মাছ ভাজি হৈ গ'ল, অকণকৈ দেখুৱাইছোঁ। এতিয়া অকণমান তেল বাকী থাকিলে তাতে মই এয়া নেমু টেঙা ফালি থৈছোঁ, দেখিছেনে? ৰস নাই যে ফালি থৈছোঁ। এয়া পিয়ালি পালেং ভাজি লওঁ, মানে পিঁয়াজ ৰঙা হৈয়ে গ'ল। পিয়ালি পালেংখিনি সুন্দৰকৈ ভাজি লওঁ। তাৰপৰা আপোনালোকে চাই গৈ থাকক। যদি কোনোবাই নতুনকৈ চাই আছে, চেনেলটি ছাবস্ক্ৰাইব এটা মাৰি দিব আৰু দেই। ভিডিঅ'সমূহ চাওক। লগতে নেমুখিনিও যোগ কৰি দিলোঁ, মানে কুমলীয়া নেমু যে। মাছখিনি আগতীয়াকৈ ফ্ৰাই কৰি থৈ দিলোঁ, সেয়া দেখুৱালোৱে। কুমলীয়া নেমু ৰস নোলাব যে, সেয়েহে এনেধৰণে কেৰাহীতে মানে পালেঙৰ লগতে ভাজি লৈছোঁ। গৰম পানী যোগ কৰি দিলোঁ, মানে জোল বনাম। আমাৰ মানুহজনে মাছৰ টেঙা জোল খাই খুব ভাল পায়। তেওঁ মানে সেইটো একদম মানে কি ক'ব আৰু, অমৃতৰ দৰে ভাল পায় মাছৰ টেঙা জোল। সোৱাদ অনুসৰি নিমখ আৰু হালধি দিম। ইতিমধ্যে মই মাছত অকণমান নিমখ হালধি সানি লৈছিলোঁৱে, তথাপিতো আকৌ অকণমান সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। আৰু লগতে আপোনালোকক জনাওঁ, মই এইটো একেটা ভিডিঅ'কে মানে এদিনৰ পাছত ফেচবুকতো দিওঁ। ফেচবুকত যিসকলে চাই আছে, যদি ভিডিঅ'সমূহ ভাল পাইছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব নহয় ন, হেৰিহে কৰিব লাগিব, ফ'ল' কৰিব লাগিব। এতিয়া মাছখিনি মই যোগ কৰি দিলোঁ। ফেচবুকটো ফ'ল' কৰি থ'ব আৰু দেই। যিমান পাৰোঁ অৰ্থপূৰ্ণ ভিডিঅ' শ্বেয়াৰ কৰি থাকিম আৰু। এতিয়া মাছখিনি ধুনুকৈ উতলিবলৈ দিম। শেষত অকণমান ধনিয়া পাত দি দিম, বাছ। ইয়াত দেখিছে নাই, তৰা গজালি কালা পানী ওলাইছে। এয়া পানীখিনিও পেলাই নিদিওঁ আকৌ দেই, ভালকৈ ধুই পখালিহে মই বইল কৰিছোঁ। ইয়াত তৰা গজালি বইল কৰি হৈ গ'ল। একেলগতে চব মানে শ্বেয়াৰ কৰি গৈ আছোঁ। ৰঙালাও বনাম, আলু কাটি থৈছোঁ। ইয়াত দেখিছে নাই, সকলোখিনি যোগাৰ। ৰেচিপিবিলাক বনাই মাটি বাচনত থওঁ, যিখিনি আমাৰ ঘৰৰ কাৰণে বনাওঁ। হোটেলত বনোৱাখিনি বেলেগ বাৰু। পিয়ালি পালেং আৰু নদীৰ মাছ সুন্দৰকৈ হৈ গ'ল দেই, খাবহে লাগে। এতিয়া এই বাকীবোৰ বনাবলৈ লৈছোঁ আৰু। কেঁচা ধনিয়া মেইন, দি দিছোঁ অলপ কেঁচা ধনিয়া। গৰম। এতিয়া আকৌ পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। প্ৰথমতে চয়াবিনখিনি ভাজি ল'ম, মানে
আমাৰ হোটেলত এটা নিৰামিষ চব্জি বনোৱা হয় মানে ভাতৰ লগত দিবলৈ আকৌ কিছুমানে ধৰক একেবাৰে নিৰামিষো খায় ন তেতিয়াও লাগে সেয়েহে মানে ভাতৰ চব্জি বুলি কয় আমাৰ হোটেলত আমি ভাতৰ চব্জি বুলি কওঁ দেই এয়া হালধি নিমখ দি দিলোঁ ইয়াতো বৰ বিশেষ মছলা নিদিওঁ আপোনালোকে বহুতে জানে আমাৰ হোটেলত বেছি মছলা পাতি দিয়া নহয়েই যে কি নহওক বাৰু এনেধৰণে চয়াবিনৰ লগত বনালে প্ৰথমতে চয়াবিনখিনি খুব সুন্দৰকৈ ভাজি ল'ব লাগে তেতিয়া আপোনাৰ ইয়াত কিবা এটা গোন্ধ থাকে যে সেই গোন্ধটো নাইকিয়া হয় ইতিমধ্যে মই গৰম পানীত 4বাৰমান ধুয়ে লৈছোঁ এতিয়া আলু যোগ কৰি দিলোঁ লগে লগে ৰঙালাও এটা যোগ কৰি দিলোঁ মানে টুকুৰা টুকুৰাকৈ কাটি থোৱা আছে বাৰু ৰঙালাও যোগ কৰি দিলোঁ এতিয়া আপোনাৰ খুব ধুনীয়াকৈ ভাজি ল'ম ভাজি 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 এতিয়াই মানে আৰু কিবা কিবি যোগ নকৰো আছে আৰু 2-3টা বস্তু যোগ কৰিবলৈ আছে এতিয়া যোগ কৰি দিলোঁ মই ভাজি আছোঁ আপোনালোকে চাই থাকক ইয়াত মই নিজে হাতেৰে পিচি লোৱা ধনিয়া পাউডাৰ অকণমান লগতে আৰু ৰেড চিলি অকণমান দিছোঁ ৰংটো ধুনীয়া হ'ব লাগিব হোটেলত খোৱা ৰেচিপি হয় ৰং ধুনীয়া নহ'লে মানুহে খাবলৈও ভাল নাপাব হয় নহয় বাৰু এইফালে আমাৰ কাৰিকৰদাই বনাই আছে দাংবডি চব্জি দাংবডি আৰু আলু জলকীয়া ফালি ফালি দিছে খৰি দেখিছে নাই দম দম খৰি আনি থোৱা আছে ডাঙৰ ডাঙৰ চৌকা যে কি নহওক মোৰ চব্জিও বক বককৈ উতলি আছে ৰঙালাও আলু চয়াবিন এতিয়া এটা বস্তু যোগ কৰিব লাগিব সেইটো কি জানেনে গৰম পানী দিয়াটো নেদেখুৱালৈহে পায় ন এই ভুলাই গ'লোঁ আৰু বেয়া নাপাব আৰু দেই ইমানে পাহৰি গ'লোঁ ধনিয়া দি দিলোঁ কেঁচা কেঁচা ধনিয়া মেইন কেঁচা কেঁচা ধনিয়া দি দিয়াৰ লগে লগে কি ধুনীয়া এটা গোন্ধ আহে ক'বলৈ কোনো ভাষা নাই নহয়নে বাৰু হয়নে নহয় আপোনালোকে জনাব দেই আৰু এটা ৰেচিপি বনাম এতিয়া এইটো হৈ গ'ল কেৰাহী পাতি দিলোঁ কি ৰেচিপি বাৰু কওকচোন কেৰাহী পাতি লগালগ আলু ঢালি দিলোঁ সেইটো কি ৰেচিপি জানিছেনে তৰা গজালিখিনি যে মই বনাবলৈ ল'ম বুলি কৈছিলোঁ প্ৰথমতে আলুখিনি ভাজি ল'ম নিমখ হালধি সুন্দৰকৈ দি দিম ভজা ষ্টাইলটো অকণমান নতুন আপোনালোকে চাই থাককচোন চাই থাকিলে নিজে গম পাব আৰু শেষত জনাবলৈ নেপাহৰিব মোৰ আজি 4টামান ৰেচিপি আগবঢ়ালোঁ ন কেইটা বাৰু মই পাহৰি গ'লোঁ আপোনালোকে ক'ব দেই কমেণ্টত সোৱাদ অনুসৰি হালধি নিমখ আহি গ'ল এতিয়া খুব ধুনীয়াকৈ আলুখিনি ভাজি ল'ব লাগিব আলু সিজাৰ পাছতহে তৰা গজালি যে বইল কৰি থৈছোঁ কুকাৰত সেইখিনি ইয়াতে যোগ কৰি দিম হ'ল হ'ল প্ৰথমতে মই তেলত পিঁয়াজ দিয়া নাছিলোঁ পিঁয়াজখিনি পাছত দিছোঁ কিয় কওকচোন মানে আলু সিজালে সিজালে পিঁয়াজ ক'লা হৈ যাবগৈ ক'লা হৈ গ'লে দেখিবলৈ বেয়া লাগিব জ্বলা জ্বলা লাগিব সেইবাবে মই পিঁয়াজখিনি পাছত যোগ কৰিছোঁ আৰু ইমান বেছিকৈ পিঁয়াজ কিয় দিছোঁ সেইটোও আপোনালোকক কৈ দিছোঁ মানে পিঁয়াজ অলপ সৰহকৈ কটা আছিলে ঘুগুনিৰ কাৰণে ঘুগুনিখিনি বিকি খতম পিঁয়াজ বাচি গ'ল মই ভাবিলোঁ পিঁয়াজখিনি এনেই নষ্ট হোৱাতকৈ চব্জিতে দি দিওঁচোন নষ্টনো কেলৈ কৰিব লাগিছে নহয়নে বাৰু আৰু লগতে চব্জিখিনিও ধুনীয়া হ'ব মিঠা মিঠা হ'ব এয়া চাওক আলু সিজি গ'ল এইখিনি হৈছে তৰা গজালি যোগ কৰি দিলোঁ কালাৰটো কি ধুনীয়া হ'ব চাব দেই অলপ পাছতে চাব ৰ'ব তেতিয়াই মানে চাব কৈ থাকিলে কেনেকৈ হ'ব ন এয়া চাওক তৰা গজালি এনেকৈ খাবলৈও ভাল ভাজি খাবলৈও ভাল মই মানে অকণমান জুলীয়া চব্জি কেলৈ বনাইছোঁ এই আমাৰ ঘৰত মানে ভাজি বেছিভাগ খাই থকা হয় জোলকৈ বনোৱা নহয় মাজে মাজে এনেকৈও বনাব লাগে নহয়নে এতিয়া চাওক আদা জলকীয়া ধনিয়া মানে শেষত দিছোঁ দেই একেবাৰে শেষত আদা জলকীয়া ধনিয়া ইয়াত নহৰু নাই দিয়া চবতে নহৰু দি থকা নাই আৰু নহয়নে বাৰু নহৰুটো পাছত দিলে আকৌ গোন্ধাব যে সেয়েহে বনোৱা ষ্টাইলটো অকণমান নতুন নতুন লাগিছেনে বাৰু আনফালে আকৌ আমাৰ কাৰিকৰজীয়ে বনাই আছে মাংস আমাৰ মানে এই কেৰাহীটোতে মাংস বনোৱা হয় সেয়েহে কেৰাহীটো অকণমান বেছি ক'লা হৈ গৈছে এইফালে মই বনাই আছোঁ তৰা গজালি ইতিমধ্যে তৰা গজালি হৈ গ'ল ইমানখিনিতে ৰখাই দিলোঁ লগতে আপোনালোকে আজি ভিডিঅ'টো চাই কেনে পালে জনাব দেই আজিলৈ আহিছোঁ বাই বাই